হেল্ল' এভৰিৱান, সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম। তো অসম পুলিচত যিহেতু বহুখিনি ভেকেঞ্চি মুকলি হৈছে, যোৱা 16 তাৰিখে ইয়াৰ নটিফিকেশ্যন আহি গৈছে আৰু ইয়াৰ বাবে বহুখিনি কেণ্ডিডেটৰ ভিতৰত বহুখিনি কেণ্ডিডেটে সুধি আছে যে যিহেতু ইয়াত কিছুমান নতুন ভেকেঞ্চি এড কৰা হৈছে, নতুন পদ এড কৰা হৈছে, যিখিনি পদৰ বিষয়ে আগতে শুনা নাছিল বা আগতে অহা নাছিল। তো তাৰ ভিতৰত কনষ্টেবল, WO আৰু WT, বেণ্ডমেন, বাগলাৰ আৰু গেম ৱাটচাৰ। তো এইখিনি বিষয়ে বহুত কেণ্ডিডেটৰ অৱগত নহয়। তো এইকেইটা পোষ্ট কি হয় আৰু ইয়াৰ কাম কি, ইয়াৰ জব প্ৰফাইল আৰু লগতে এপ্লাই কৰাৰ যোগ্যতা কিমান হয়, সকলোবিলাক মই এইটো ভিডিঅ'ত জনাম। তো আপোনালোকে এই ভিডিঅ'টি শেষলৈকে চাই থাকিব আৰু যিমান পাৰে বন্ধুসকলে শ্বেয়াৰ কৰিব। তো যিহেতু বহুতে কমেণ্ট কৰি সুধি আছে, সেইকাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। তো বলক আজি ভিডিঅ'টি আৰম্ভ কৰোঁ সকলো ডিটেইলছৰ ওপৰত। তো বন্ধু-বান্ধৱীসকল, প্ৰথম হৈছে কনষ্টেবল WO আৰু WT। এইটো হৈছে APR পোষ্ট, APR পোষ্ট হয়, ভেকেঞ্চি হয়। এই পোষ্টখিনি WO মানে হৈছে ৱালেট অপাৰেটৰ আৰু লগতে WT মানে হৈছে ৱালেট টেকনিচিয়ান। তো এইখিনি হৈছে APR পোষ্ট আৰু এই পোষ্টটোৰ বাবে এপ্লাই কৰিবলৈ আপোনালোকক সকলোবিলাক ডিটেইলছ বিষয়ে আপোনালোকক জনাম। তো তাৰপিছত হৈছে আমি যদি চাওঁ, ইয়াত ভেকেঞ্চি সহ যি এডুকেশ্যন কোৱালিফিকেশ্যন সকলোবিলাক দিয়া আছে। কনষ্টেবল WO আৰু WT অৰ্থাৎ এই ভেকেঞ্চিৰ বাবে টোটেল ভেকেঞ্চি দেখিবলৈ পাইছে 642 আৰু এইখিনিৰ বাবে এপ্লাই কৰিবলৈ হ'লে এডুকেশ্যন কোৱালিফিকেশ্যন অৰ্থাৎ যোগ্যতা লাগিব HS ছায়েন্স, মানে কি ছায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব, হায়াৰ ছেকেণ্ডেৰী পাছ কৰা। তাৰ পাছতো হৈছে গেম ৱাটচাৰ। তো গেম ৱাটচাৰটো হৈছে এটা সম্পূৰ্ণ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ভেকেঞ্চি হয় আৰু প্ৰথমবাৰ দেখিছোঁ, আগত আহিছে যদিও মই দেখা নাই, মানে আগত অহাই নাই বা প্ৰথম আহিছে গেম ৱাটচাৰ এইটো ভেকেঞ্চি। আৰু গেম ৱাটচাৰ বিশেষকৈ ইয়াৰ কামটো হৈছে যে বনাঞ্চলবিলাকত যি পশু পক্ষী সেইবিলাক চোৱা-চিতা কৰা, মানে কি চোৱা-চিতা কৰা, যেনেদৰে ফৰেষ্ট গাৰ্ড বুলি কোৱা হয়, ঠিক তেনেকৈ গেম ৱাটচাৰ মৃগৰক্ষী বুলি কোৱা হয়। তো মৃগৰক্ষী বুলি কোৱা হয় ইয়াত, মানে কি বনাঞ্চলৰ যি জীৱ জন্তু, চিৰিয়াখানা জীৱ জন্তুবোৰ চোৱা-চিতা কৰা ইয়াৰ মেইন কাৰণ হৈছে। টোটেল পোষ্টৰ সংখ্যা হৈছে 74টা আৰু এইটো HS অৰ্থাৎ এই গেম ৱাটচাৰ যিটো ভেকেঞ্চি, এইটো হৈছে গ্ৰেড 3 পোষ্ট হয়, গ্ৰেড 3 পোষ্ট হয়। ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন HS অৰ্থাৎ হাই ছেকেণ্ডেৰী লাগিব। তাৰ পাছৰ ভেকেঞ্চিটো হৈছে বেণ্ডমেন কনষ্টেবল। তো বেণ্ডমেন বুলি ক'লে আপোনালোকে নিশ্চয় বুজি পাইছে যে এটা বেণ্ড পাৰ্টিত যেনেকৈ বেণ্ড থাকে, ঠিক তেনেকৈ অসম পুলিচতো বেণ্ডমেন থাকে। তো সেই বেণ্ডমেন বুজি পাইছে। ইয়াৰ টোটেল পোষ্টৰ সংখ্যা 11টা আৰু ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন HS LC অৰ্থাৎ মেট্ৰিক পাছ। তাৰপিছত হৈছে বাগলাটো হৈছে পেঁপা বজোৱাটো। তো পেঁপাৰ বজোৱাটো বাগলাক বুলি কোৱা হয় আৰু ইয়াত টোটেল ভেকেঞ্চি 2টা, ইয়াতো মেট্ৰিক পাছ বিচাৰিছে। তো আমি যদি চাওঁ, এই 2টা ভেকেঞ্চি অসম পুলিচত নিযুক্তি হোৱাৰ পৰাই আগতে চিলেক্ট কৰা হয়, কিন্তু এইবাৰ ডাইৰেক্ট ৰিক্ৰুটমেণ্ট দি দিছে, ডাইৰেক্ট নিউ ভেকেঞ্চি উলিয়াই দিছে, ইয়াৰ ওপৰত ইণ্টাৰভিউ হ'ব। তো এইখিনি আছিল, এইখিনিৰ বাবে বহুতে কনফিউজ হৈ আছিল। তো আপোনালোকক সকলোবিলাক জনাব চেষ্টা কৰিলোঁ। তো যিমান পাৰে বন্ধুসকলে এই ভিডিঅ'টি শ্বেয়াৰ কৰিব, যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰিব, এনেধৰণৰ আপডেটছখিনি লাভ কৰিবৰ বাবে। তো আজিলৈ মানে আছিল, নমস্কাৰ, জয় আই অসম।